নমস্কাৰ। আজি 15 অক্টোবৰ আৰু আজি আচলতে ৱৰ্ল্ড ষ্টুডেণ্টছ ডে। আমি কিয়নো ৱৰ্ল্ড ষ্টুডেণ্টছ ডে হিচাপে 15 অক্টোবৰটো পালন কৰোঁ, তাৰ এটা সৰু কাহিনী ক'ব খুজিছোঁ। 1931 চনত, তাৰমানে আজিৰ পৰা প্ৰায় 94 বছৰ আগতে, 94 years আগতে, ৰামেশ্বৰমত, তেতিয়া আমাৰ ভাৰতবৰ্ষৰ একেবাৰে দক্ষিণৰ এটুকুৰা জেগা ৰামেশ্বৰমত এটা সৰু ল'ৰাৰ জন্ম হৈছিলে, APJ আব্দুল কালাম। আৰু ৰামেশ্বৰম, আমি জানো ৰামেশ্বৰম বিখ্যাত এটা শিৱ মন্দিৰৰ কাৰণে তীৰ্থস্থান, হিন্দুসকলৰ এটা তীৰ্থস্থান। আৰু তেওঁলোকৰ পৰিয়ালৰ সেইখিনি সময়ত তেওঁলোকৰ পৰিয়ালটো খুবেই প্ৰতিপত্তিশালী পৰিয়াল এটা আছিলে। তেওঁলোকৰ নিজৰ ফেৰী আছিলে, সেই ফেৰীৰে মাদ্ৰাজৰ পৰা মানুহক লৈ যায় ৰামেশ্বৰমলৈকে। সেই গোটেই তাৰমানে মেইনলেণ্ডৰ পৰা ৰামেশ্বৰমলৈ অনা নিয়া কৰে। আৰু কিন্তু 1914 চনত পাম্বান ব্ৰিজ বুলি এখন ব্ৰিজ হ'ল, যিখন ভাৰতৰ প্ৰথম সাগৰৰ ওপৰত ব্ৰিজ, ৰেলৱে ব্ৰিজ এখন হ'ল। হোৱাৰ লগে লগে মানুহৰ কিন্তু সেই মন্দিৰলৈ যাবলৈ আৰু আগৰ নিচিনাকৈ ফেৰীত যাব লগা নহয়, তেওঁলোক সেই ৰেলত যাব পৰা হ'ল। আৰু ফেৰীত যাওঁতে যিবোৰ হাতত বান্ধি লৈ যাব লাগে, নেচাৰেলি মানুহে বাদ দি পেলাই ৰেলতে যাবলৈ আৰম্ভ কৰিলে, তে তেওঁলোকৰ ব্যৱসায়ো পৰি পেলাই আহিলে। যি নহওক, APJ আব্দুল কালামৰ জন্ম হৈছিলে তেনেকুৱা এখন জেগাত 1931 চনৰ 15 অক্টোবৰত। আবুল ফকিৰ জৈনালাবেদ্দিন আব্দুল কালাম স্কুলত গৈ পেলাই স্কুলীয়া শিক্ষা আৰম্ভ কৰিলে। স্কুলীয়া শিক্ষা আৰম্ভ কৰোঁতে গৈ স্কুলত এটা এটাকৈ শ্ৰেণী আগুৱাই গৈ আছে। এদিন সেই শ্ৰেণীত ক্লাছ চলি থাকোঁতে শিৱ সুব্ৰমণিয়াম আয়াৰ বুলি পেলাই এজন বিজ্ঞানৰ শিক্ষকে তেওঁলোকক ব্লেকবোৰ্ডত আঁকি দেখালে চৰাইবিলাক, যে কেনেকৈ চৰাইবিলাক উৰে। তাৰ আগলৈকে তেওঁ সদায় মনত ভাবে চৰাইনো কেনেকৈ উৰে, কিন্তু ছাৰে যিখিনি বুজালে তেওঁ একোকে বুজি নাপালে। ছাৰে সচৰাচৰ টিচাৰে সোধাৰ নিচিনাকৈ শেষত সুধিলে, তোমালোকে বুজি পালানে? কালাম আছিলে প্ৰথম মানুহজনে উঠি পেলাই ক'লে, নাই ছাৰ, একো বুজি নাপালোঁ। আৰু তেনেকৈ আৰু প্ৰায় 29 জন ওলালে, তাৰমানে 40 জনীয়া ক্লাছৰ প্ৰায় 30 জনেই ক'লে যে আমি একো বুজি নাপালোঁ। ছাৰো পৰিলে চিন্তাত। ছাৰে গোটেই ষ্টুডেণ্টবিলাকক আবেলি সময়ত সাগৰৰ পাৰলৈ লৈ গ'ল। এনেই তাত সাগৰৰ পাৰত বহুত চৰাই সেইখিনি সময়ত বাঁহলৈ যাবলৈ সিহঁতৰ দৌৰা-দৌৰি, হয়তো পেট ভৰাই লৈ পেলাই আগুৱাই যাব। সেই দৌৰা-দৌৰি কৰি দেখিছে চৰাইবিলাক আকাশত উৰিছে, এপুৱাৰ আহি মাটিত পৰিছেহি। চৰাইবিলাক উৰোতে দেখিলে যে পাখীবিলাক কেনেকৈ ওপৰতল কৰি পেলাই দেখালে যে সেই পাখি যে ওপৰতল কৰোঁতে ক'লে যে তেওঁলোকে থ্ৰাষ্ট এটা পায় বা এটা শক্তি পায়, যিটোৱে তেওঁলোকক ওপৰলৈ ঠেলি লৈ যায়। আৰু তেওঁলোক যেতিয়া কোনোবা এফালে যাব খোজে, দেখিলে তেওঁ দেখুৱালে যে চোৱা, ভৰিকেইটাৰ ফালে চোৱাচোন, ভৰিকেইটা দি পেলাই তেওঁলোকে নিজকে কণ্ট্ৰল কৰে। চবেই বুজি পালে, আনন্দও পালে। এওঁ কিন্তু মনে মনে ভাবি ল'লে যে মোৰ বৰ ভাল পাইছোঁ। আৰু তাৰ আগলৈকে যিমান প্লেন বা হেলিকপ্টাৰ কিবা উৰে, তেওঁ ওলাই আহি সদায় চায়, চৰাইটো চায়েই। আৰু লগে লগে তেওঁ ক'লে যে ঠিক আছে, এদিন ময়ো এই চৰাই নিচিনাকৈ উৰিবলৈ চেষ্টা কৰিব লাগিব। যি নহওক, সেই স্কুলখনত 6লৈকে পঢ়িব পাৰে। তাৰপিছত ওচৰৰ এখন টাউনলৈ তেওঁ ওলাই আহিব লগা হ'ল। তাৰপিছত অনেক কাহিনী হ'ল। ইয়াৰ মাজতে আৰম্ভ হ'ল 1939 চনত আৰম্ভ হ'ল প্ৰথম বিশ্বযুদ্ধ। ব্ৰিটেইনে জাৰ্মানীক আক্ৰমণ কৰিলে। আৰু যিহেতু সেইখিনি সময়ত ভাৰতবৰ্ষ ব্ৰিটেইনৰ অধীনত আছিলে, ব্ৰিটিছৰ অধীনত আছিলে, গতিকে আমিও বাধ্য হৈ পেলাই জইন কৰিব লগা হ'ল। বহু ধৰণৰ ৰেষ্ট্ৰিকশ্যন আহিলে। তেওঁলোকৰ পঢ়া শুনাত ব্যাঘাত জন্মিবলৈ আৰম্ভ কৰিলে, খোৱা বস্তু নোপোৱা হৈ আহিলে। যি নহওক, ঘৰখন চলি আছে। তেনেকুৱা সময়তে তেওঁৰ এক পৰিয়ালৰ ককায়েক আছিলে। ককায়েকজনে ৰাতিপুৱাই সেইখিনি সময়ত পেপাৰ আহে, নিউজ পেপাৰ আহে, আৰু পেপাৰ ৰেলত আহে। পেপাৰ আহি পেলাই ৰেলখন ৰামেশ্বৰম ৰোড বুলি এটা সৰু ষ্টেচনত অকণমান সময়ৰ কাৰণে ৰওঁতে পেপাৰখিনি পেলাই থৈ যায়, আৰু সেই পেপাৰখিনি বুটলি পেলাই তেওঁ ঘৰে ঘৰে বিলায়। আৰু সেই গধূলি সময়ত সেই পেপাৰখিনি এটা কপি লৈ পেলাই তেওঁলোক গোটেই 3জন ল'ৰা বহে। আৰু তেতিয়া সেই তাত যিখিনি কেতিয়াবা মহাত্মা গান্ধীৰ ফটো ওলায়, কেতিয়াবা জৱাহৰলাল নেহৰুৰ ফটো ওলায়, কাৰণ সেইখিনি সময়ত ভাৰতৰ স্বাধীনতা আন্দোলন চলি আছে। তেওঁলোকৰ ফটোকেইখনতে বোলে আঙুলি বুলাই ভাবে, ইছ ৰাম, মই যদি এওঁলোকক লগ পালোঁ হয়, কেতিয়াবা যদি মোৰো ফটো এনেকৈ পেপাৰত ওলালে হয়। কিন্তু কল্পনা কিছুমান কৰি থাকে। যি নহওক, তেখেতৰ 8 বছৰ বয়সত
এই যুদ্ধ মই ক'লোৱে আৰম্ভ হৈছিলে আৰু ব্ৰিটিছে সেই সময়ত যিটো ৰামেশ্বৰম ৰোড আছিল, ৰামেশ্বৰম ৰোডত ট্ৰেইনখন ৰখাটো বন্ধ কৰি দিলে, এই ষ্টপেজটো উঠাই দিলে। এতিয়া পেপাৰবিলাক মানুহে নোপোৱা হ'ল, পেপাৰ দলি মাৰি থৈ যায়, কেতিয়াবা বেয়া জেগাত পৰে, লেতেৰা হয়। সেইখিনি সময়তে ককায়েকে আহি পেলাই ক'লে যে মোক এটা ল'ৰা লাগে, যোনে মোক এনেকুৱা এটা সহায় কৰি দিব। আব্দুল কালাম জাপ মাৰি উঠিলে যে মই তোমাক সহায় কৰি দিম। গতিকে তেওঁ 8 বছৰ বয়সত পেপাৰ বিলাবলৈ আৰম্ভ কৰিলে। আৰু পেপাৰ বিলোৱাৰ লগতো ডাঙৰ কাহিনী এটা আছে। তেখেতৰ সেইখিনি সময়ত তেওঁ অংকৰ শিক্ষক পালে। অংকৰ শিক্ষকে ক'লে যে মই তোমালোকক পঢ়াম, কিন্তু এটা কণ্ডিশ্যন হৈছে তোমালোকে মোৰ ঘৰত ৰাতিপুৱাই মানে বেলি উঠাৰ আগত সময়তেই মানে 4টা বজাতে মোৰ ঘৰ আহি পাব লাগিব, তাকো গা পা ধুই, আৰু মই এঘণ্টা তোমালোকক পঢ়ুৱাই দিম। কথামতেই কাম। 3টা বজাত মাক উঠে, 3টা বজাত মাকে উঠি পেলাই পানী তোলে ল'ৰাৰ কাৰণে, কুঁৱাৰ পৰা পানী তুলি, সেই যদি ঠাণ্ডা দিন হয় পানীখিনি গৰম কৰি ৰাখে, আৰু দৌৰা দৌৰিকৈ গা ধুই সৰু মুখত কিবা এটা দি পেলাই তেওঁ দৌৰ মাৰি পাইগৈ ছাৰৰ ঘৰ। অংকৰ ছাৰৰ ঘৰত এঘণ্টা পঢ়াৰ পিছত 5টা বজাত ঘৰ আহি পায়, দৌৰা দৌৰিকৈ কিতাপ ফলিখিনি দলি মাৰি থৈ তেওঁ গৈ পেলাই ৰেল ষ্টেচন পায়গৈ। ৰেলখনটো ৰখা বন্ধ হৈ গ'ল, কিন্তু সেই ককায়েকজনে এটা বুদ্ধি কৰিলে, কোনোবা এজন মানুহক ক'লে যে তুমি ৰেলখন যদি গৈ থাকে মোক পেপাৰখিনি দলি মাৰি থৈ যাবা। আৰু পেপাৰখিনি দলিয়াই দিয়ে, এওঁৰ থপিয়াই পেপাৰবিলাক ধৰে টোপোলাকেইটা, যাতে টোপোলাবিলাক লেতেৰা নহয়। আৰু তাতে বহি তেওঁ শিকি ল'লে কোনখন পেপাৰ কেনেকৈ ভাগ কৰিব লাগে, ভাগ কৰি পেলাই তেওঁ ঘৰে ঘৰে পেপাৰ দিবলৈ আৰম্ভ কৰিলে। আৰু সেই মাহেকৰ মূৰত যিটো পইচা পায় সেইটো তেওঁ দেউতাকক দিয়ে, ঘৰ চলোৱা যাতে সহায় হয়। যিখিনি সময়ত আমি ভাবিবই নোৱাৰোঁ 8 বছৰ বয়সত আমি খেলা, মোবাইল এয়ালৈ ব্যস্ত, সেইখিনি সময়ত তেওঁ কিন্তু হয়তো পেপাৰ বিলাই ফুৰে। 8টা বজাত ঘৰ আহি পায়, ঘৰ আহি পাই দৌৰা দৌৰিকৈ গাটো ধুই গৈছে, মাকে কিবা এটা বনাই থৈ দিয়ে, সেইখিনি খাই তেওঁ স্কুললৈ দৌৰে। স্কুলত দিনটো কটাই পেলাই আবেলি যেতিয়া আহে, আবেলি আহি পেলাই তেওঁ সময় নাই, দৌৰা দৌৰিকৈ সেইখিনি সময়ত আকৌ ককায়েকক পেপাৰ কাক দিলে, কাৰোবাৰ পৰা যদি পইচা তুলিব লাগে, পইচা তোলাৰ তেওঁ আকৌ ঘূৰি ঘূৰি সেইখিনি মানুহৰ ওচৰত পইচা তুলিবলৈ যায়। এনেকৈ তেওঁ কাম কৰি পেলাই গধূলি আহি পায়হি ঘৰ, গধূলি পোৱাৰ পিছত তেওঁ স্কুলৰ কাম, হোমৱৰ্ক সকলোখিনি কৰি পেলাই তেওঁ ৰাতি অতি ভাগৰুৱা ভোকাতুৰ হৈ পৰি যায়। তেনে সময়তে এদিন মই কৈছোঁৱেই চবতে ৰেষ্ট্ৰিকশ্যন লগালে, ঘৰত চাউল নাছিলে, মাকে আটা পালে, পাই পেলাই আটাৰ ৰুটি বা চাপাতি বনাইছিলে। তাৰপিছত তেওঁলোকৰ ঘৰৰ নিয়ম আছিল যে পাকঘৰ সকলোবিলাক বহে, গছৰ পৰা কলপাত কাটি আনি কলপাত পাৰি পাৰি সকলোৱে খায়, আৰু শেষ হৈ গ'লে কলপাতখন দলি মাৰি থৈ তেওঁলোকে উঠি যায়। সেইদিনা পাকঘৰত তেনেকেই বহিছে, মাকে গৰম গৰম ৰুটি সেকি দিছে, তেওঁ ইমান আনন্দ পালে, গৰম ৰুটি এখনৰ পিছত এখন, এখনৰ পিছত এখনকৈ তেওঁ খাই আছে। কেইবাখনো খোৱাৰ পিছত তেওঁ সামৰি পেলাই উঠি গ'ল, গৈ ভৰা পেট ভৰিলে, আনন্দৰে ভাগৰটো আছিলেই, বিছনাত শুলেগৈ। তেনেকুৱাতে ককায়েকে গৈ জগাই দিলে যে আব্দুল উঠা। উঠিলে, কি হ'ল যে তুমি আজি কিমান বেয়া কাম এটা কৰিলে, মন কৰিছানে? তেওঁ আচৰিত, মইতো জানি শুনি একো বেয়া কাম কৰা নাই। ককায়েকে ক'লে কি হ'ল কোৱাচোন? ককায়েকে ক'লে তুমি যে আজি তাতে জানাই আজিকালি আমাৰ ঘৰৰ পৰিৱেশ কেনেকুৱা, আমাৰ হয়তো ভাগত 2খন বা মেক্সিমাম 3খন ৰুটিহে আমাৰ ভাগত পৰে, আৰু তুমি আজি যে এখনৰ পিছত এখনকৈ খালা, মায়েও দিলে তোমাৰ খোৱাৰ ভোগ আছে বুলি পেলাই, কিন্তু এতিয়া মায়ে একো নোখোৱাকৈ শুই থাকিব লগা হ'ল। বিৰাট আঘাত পালে যে মোৰ কাৰণে মা আজি নোখোৱাকৈ শুলে। লগে লগে প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা মই যেতিয়াই নিজে খাব বহিম, মোৰ লগত থকা মানুহখিনিয়ে খাব পাইছে নাই বা তেওঁলোকলৈ আছে নাই সেইখিনি এনচিয়ৰ কৰিম বা সেইখিনি মই থিৰাং কৰিম, তাৰপিছতে মই খাবলৈ বহিম। কেইবাদিনো বোলে মাকৰ মুখলৈ চাবই পৰা নাছিলে। তাৰপিছত সেইদিনাখনৰ পৰা তেওঁ নতুন নিয়ম কৰিলে, আৰু যিটো নিয়ম তেওঁ আজন্ম পালন কৰি থৈ গ'ল। মই পিছত বাৰু আহিম। মৃত্যুৰ আগদিনাখন তেখেত আহিছিলে শ্বিলঙলৈ। তেখেতক গুৱাহাটী বৰঝাৰ এয়াৰপৰ্টৰ পৰা যেতিয়া গাড়ীৰে এস্কৰ্ট কৰি লৈ যায়, তেওঁ দেখিছিলে এস্কৰ্ট গাড়ীত এটা ডেকা ল'ৰা, সৈনিক এজন বন্দুক টোৱাই অনবৰতে থিয় হৈ গৈছে, চকুত গগল, মূৰত এখন বন্দনা মাৰি পেলাই তেওঁ গৈ আছে। তেওঁ কিবা বাৰু নিজেও ক'লে, অন্যক দিয়াও ক'লে যে ল'ৰাটোক বহিব দিয়া, এনেকৈ থিয় হৈ যোৱাটো মই ভাল পোৱা নাই, কিন্তু কৰ্তব্যৰ খাতিৰত বেচেৰা তেনেকেই যাব লগা হ'ল। তেওঁ শ্বিলং গৈ পায়েই মাতি আনিলে সেই ল'ৰাটোক, মাতি আনি সুধিলে, বাবা তুমি কিয় এনেকৈ আহিছিলা? কৈছে, ছাৰ এইটো মোৰ ডিউটি, কাৰণ আপোনাৰ যদি কিবা হয় মই সকলো কাৰণে দায়ী হ'ম, গতিকে মই দায়িত্বহে পালন কৰিছোঁ। তেতিয়া সুধিলে তুমি কিবা খাইছানে? আৰু নিজলৈ তেওঁ লৈ অহা চাহ তাক বাকি দি পেলাই সেই ল'ৰাজনকো খুৱাইছিলে আৰু নিজেও খাইছিলে। সেইটো হ'ল মানে তেওঁ সেইটো মনত ৰাখি গ'ল, আজন্ম তেওঁ পালন কৰি গ'ল যে মোৰ লগত থকা প্ৰত্যেকজন মানুহে খাব পালে নাই,
বা তেওঁলোকলৈ আছেনে নাই সেইটো এনচিয়'ৰ কৰিহে তেওঁ খোৱাৰ নিজে খাইছিলে। যি নহওক লাহে লাহে ডাঙৰ হ'ল, পঢ়ি সেইখন স্কুল জেগাৰ পৰা 6ৰ পিছত এখন নতুন টাউনলৈ আহিলে। তাৰপিছত তেওঁ মাদ্ৰাজলৈ আহিলে, মাদ্ৰাজত MITত আহি পঢ়িলেহি, MITত পঢ়িলে এৰ'নটিক্স। তালৈ অহাৰ সময়ত পইচা নাই, নিজৰ বায়েকে কাণৰ যিখিনি গহনা আছিলে সেই গহনা বন্ধকত দি পেলাই তেওঁ পইচা দি পঠাইছিলে। তেতিয়া লাগিছিলে 600 টকা এডমিশ্যন ফিজ, মানে আজিৰ দিনত হয়তো 1 লাখ টকামান হ'ব। সেই 600 টকা এডমিশ্যন ফিজত তেওঁ ঘৰৰ পৰা তেনেকৈ আনিছিলে। তাৰপিছত আহি পেলাই ইয়াত পালে স্কলাৰশ্বিপ, গতিকে আৰু পিছলৈ ঘূৰি চাব লগা নহ'ল। তেওঁ পঢ়ি শুনি এদিন MITৰ পৰা এৰ'নটিক্সত ইঞ্জিনিয়াৰ হৈ পেলাই ওলালে। এতিয়া হ'ল চাকৰিৰ সন্ধান, কিবা এটাতো কৰি খাব লাগিব। তেওঁ 2 জেগাত এপ্লাই কৰি 2টা দেখিলে, 2টা পোষ্ট ওলাইছে। এটা দিল্লীত মানে এৰ'নটিক্সৰ ওপৰত এটা পৰীক্ষা আছে, আৰু এটা আছে ডেৰাডুনত ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পাইলট অফিচাৰ। জীৱনত সদায় আছিলেই ভাৱ যে পাইলট হ'ম, গতিকে তেওঁ দৌৰাদৌৰি কৰি থিৰাং কৰিলে যে মই 2টাতে ডেৰাডুনলৈকে যাম, 2টা ইণ্টাৰভিউতে মই এপিয়াৰ কৰিম। নাৱেৰে আহি পেলাই সি মাদ্ৰাজ, তাৰপৰা তেওঁ উঠিলে GT এক্সপ্ৰেছত দিল্লী, আৰু সেই গোটেই GT এক্সপ্ৰেছৰ পিছত আহি পেলাই দিল্লী পেলাই তেওঁ ইণ্টাৰভিউ দিলে। ইণ্টাৰভিউ দি পেলাই তেওঁ এতিয়া সাজু হ'ল ডেৰাডুনৰ কাৰণে। উঠিলে হিমালয়ান কুইন বুলি বিখ্যাত ৰেলখনত, হিমালয়ান কুইনে নি পেলাই তেওঁ পোৱালেগৈ ডেৰাডুন। এই গোটেই যাত্ৰাটো প্ৰায় 2000 কিলোমিটাৰ যাত্ৰাটো তেওঁ এনেধৰণে প্ৰথম ভ্ৰমণ কৰিছিলে, ঘৰৰ পৰা ইমান দূৰ ওলাই আহিছিলে। যি নহওক সাগৰ দেখা মানুহজন, সদায় সাগৰৰ পাৰতে জন্ম, এইবাৰ পাহাৰ দেখি তেওঁ অভিভূত হৈ গ'ল। গোটেই ৰাস্তাত ৰেলৰ খিৰিকীৰ কাষত বহি খালি জেগাখিনিয়ে চাই চাই আহিছিলে। যি নহওক ডেৰাডুন পোৱাৰ পিছত ডেৰাডুনৰ পাহাৰৰ ৰূপ দেখি তেওঁ একে আনন্দিত, মোহিত হৈ গ'ল। ইণ্টাৰভিউ আৰম্ভ হ'ল। 8টা পোষ্ট, মাতিছে 25জন কেণ্ডিডেটক। আৰু অকল যে তেওঁ কি জানে, তেওঁ এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ বা এডুকেশ্যনৰ জ্ঞানৰ বিষয়ে যে ইণ্টাৰভিউ লয় তেনেকুৱা নহয়। দৌৰিব পাৰে নোৱাৰে, ডিবেট কৰিব পাৰে নোৱাৰে, ডিছকাশ্যন কৰিব ভাগ ল'ব পাৰে নোৱাৰে, এনে নানানটা টেষ্ট ল'লে। কাৰণ পাইলট এজন হোৱাৰ কাৰণে বহুত এয়াৰফ'ৰ্চে বিচাৰে যে মানুহজন খুব স্মাৰ্ট হ'ব লাগে। যি নহওক ৰিজাল্ট ওলালে, দেখিলে 9 নম্বৰত তেওঁৰ নাম। মনটো ভাঙি গ'ল, আৰে মই চাকৰিটো নাপাম নেকি? তেতিয়া কোনোবাই ক'লে নাই, তুমি মন এতিয়াই নাভাঙিবা, কাৰণ 9 নম্বৰ মানে এই যে 8জন ওপৰৰ যিকোনো এজনৰ যদি মেডিকেল টেষ্টত ফেইল কৰে, তেতিয়াহ'লে কিন্তু তুমিয়ে প্ৰথম সুযোগ পাবা। মানুহৰ মন নেচাৰেলি তেওঁ চাগে ভাবিছিলে যে কোনোবা এজন মেডিকেলত ফেইল কৰক, মই চাকৰিটো পাব লাগে। কিন্তু এনে দুৰ্ভাগ্য, কোনো এজনে মেডিকেলত ফেইল নকৰিলে। সকলোৱে মেডিকেলত ফিট বুলি ডিক্লেয়াৰ কৰাৰ লগে লগে তেওঁ বুজি উঠিলে যে মোৰ পাইলট হোৱাৰ সপোন শেষ হৈ গ'ল। ৰুমৰ পৰা ওলাই আহিলে, বাহিৰৰ বতাহত চিন্তা কৰিছে, মানে তেওঁ ৰুমৰ এই বন্ধ গণ্ডিৰ পৰা ওলাই আহিব বিচাৰিলে। বাহিৰত আহি থিয় হৈ আছে, এটা পাহাৰৰ একেবাৰে কাষত গৈ পেলাই থিয় হৈ ভাবিছে এতিয়া কি কৰা উচিত। যি নহওক ভাবিলে যে ঘৰলৈতো ঘূৰি যাবই লাগিব, এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি যাম, দিল্লীত গৈ পেলাই খবৰ লৈ যাম ইণ্টাৰভিউটো কি হ'ল। আৰু ইমান দূৰ যেতিয়া আহিছোঁ, গংগাৰ বিষয়ে শুনিছোঁ, তাতো ৰামেশ্বৰমত যোৱা বহুত তীৰ্থযাত্ৰীয়ে কয় যে গংগা হেনো বিৰাট পবিত্ৰ, গংগাত স্নান কৰিলে পুণ্য হয়। তেওঁ ভাবিলে যে মই ঋষিকেশৰ পৰা কিয় গৈ নাহোঁ। যি ভাবাৰ লগে লগে পিছদিনাখন আহি ঋষিকেশ পালেহি। নৱেম্বৰ মাহ আছিলে, ঋষিকেশৰ নদী, গংগাৰ নদী একেবাৰে ফটফটীয়া চাফা, তললৈকে দেখা পায়। সেই নদীত তেওঁ গা ধুলে, গা ধুই পেলাই এটা বিৰাট আনন্দ পালে। শাৰীৰিক অৱসাদ যেন শেষ হৈ গ'ল, মনত আনন্দ লাগিলে। দেখিলে যে ওচৰতে শিৱানন্দ স্বামীৰ আশ্ৰম আছে। তেওঁ সেই আশ্ৰমলৈ গ'ল, গৈ দেখিলে আশ্ৰমত বহুত মানুহে ভজন কীৰ্তন কৰি আছে, আৰু তাৰ মাজতে দেখিলে বহুত সাধুৱে ধ্যানত মগ্ন। তেওঁ ভাবিলে ইয়াৰে কোনোবা এজন সাধুৱে হয়তো মোৰ মনটো শান্ত, কিয় অশান্ত মনটো শান্ত কৰা নিশ্চয়কৈ বুদ্ধি দিব পাৰিব। যি নহওক তেওঁ লগ ধৰিব বিচাৰিলে, আৰু ভাগ্য খুব ভাল আছিলে, তেওঁ শিৱানন্দ সৰস্বতী মহাৰাজকে তেওঁ লগ ধৰিব পাৰিলে। তেখেতে দেখিয়ে সুধিলে, বাবা তোমাৰ নামটো কি? নামটো ক'লে, কোৱাৰ পিছত সুধিলে তোমাৰ মনটো কিয় ইমান অশান্ত, কি দুখত আছা? তেওঁ আচৰিত হৈ গ'ল যে গুৰুজীয়েনো মোৰ মনটো কেনেকৈ জানিলে, বা মোৰ মনত যে দুখ আছে কেনেকৈ জানে, মইতো একোৱেই পোৱা নাই তেখেতক। যি নহওক তেখেতে ফুটাই ক'লে যে মই পাইলট হ'বলৈ আহিছিলোঁ, পাইলট হ'ব নোৱাৰিলোঁ, মোৰ জীৱনটোৱেই শেষ হৈ গ'ল চাগে। এওঁ লগে লগে গীতাৰ 11th চেপ্টাৰৰ পৰাই 11দশ অধ্যায়ৰ পৰা কেইটামান শ্লোক গাই শুনালে। আমি জানো যে কুৰুক্ষেত্ৰ যেতিয়া যুদ্ধ হৈছিলে,
তেতিয়া পাণ্ডৱৰ যি ধনুৰ্ধৰ অৰ্জুন তেওঁ ক'লে যে ইছৰাম মই ঘৰৰ মানুহখিনিক মাৰিমনে, মই যুদ্ধ নকৰোঁ। তেতিয়া কৃষ্ণই কৈছিলে যে এটা ডাঙৰ সুন্দৰ ৰূপ এটা লৈছিলে, কৈছে ইমানেই উজ্জ্বল হৈ পৰিছিলে, বিশ্বৰূপ বুলি কয়। সেই বিশ্বৰূপ যে 1000টা সূৰ্য ওলালে বোলে যিমান পোহৰ হ'ব তেনেকৈ এটা পোহৰ হৈছিলে। আৰু তেওঁ বুজাই ক'লে যে পৃথিৱীত যে প্ৰত্যেকজন মানুহ আহে তেওঁ এটা উদ্দেশ্য লৈয়ে পৃথিৱীত জন্ম হয়। আৰু গুৰুজী সেই কথাখিনিয়ে ক'লে যে তোমাৰ নিশ্চয় পাইলট হোৱাটো তোমাৰ উদ্দেশ্য নহয়, তোমাৰ কাৰণে বেলেগ কাম ভগৱানে ৰাখিছে, ইয়াতকৈ হয়তো ভাল কাম। আজিয়ে মই ক'ব নোৱাৰোঁ কি কাম, কিন্তু ইয়াতকৈ ডেফিনেটলি ইয়াতকৈ ভাল কাম হ'ব। তুমি নিশ্চিন্ত মনে যোৱা, বাদ দিয়া এইখিনি পাহৰি যোৱা। আৰু এই যে আমাৰ ডিফিজ টেণ্ডেঞ্চি বুলি কয়, আমি যে নোৱাৰিলোঁ, হাৰি গ'লোঁ, এইটো নাভাবিবা। তুমি যোৱা গৈ পেলাই নিজে আকৌ নতুন উদ্যমেৰে কাম আৰম্ভ কৰা, নিশ্চয় সফল হ'বা। অতি আনন্দ পালে। অহাৰ সময়ত মহাৰাজ তেখেতক এখন গুৰুজীয়ে এখন গীতাও দিলে যে এইখন তুমি সদায় পঢ়িবা। এইবাৰ নামি আহিলে দিল্লী আহি পেলাই খবৰ ল'বলৈ গ'ল যে মই কি হৈছে ইণ্টাৰভিউ ৰিজাল্ট। তেওঁলোকে দেখি অতি আনন্দ পালে, আমি তোমাকে বিচাৰি আছোঁ, লোৱা এইখন এপইণ্টমেণ্ট লেটাৰ। আচৰিত এপইণ্টমেণ্ট লেটাৰ পালে। এপইণ্টমেণ্ট লেটাৰ পাই পেলাই এতিয়া ভাবিলে বা ডাঙৰ কথা হ'ল দেখোন। এপইণ্টমেণ্ট জইন কৰিলে চাকৰিত, জইন কৰি তাৰপিছত সেই মানুহজনে এদিন ভাৰতৰ কাৰণে তেওঁ মিছাইল বনালে। আমাৰ এটা শ্ৰীহৰিকোটাত এটা লঞ্চিং পেড এটা হ'ল, যে য'ত আমি ৰকেট, ভাৰতে নিজে ৰকেট বনালে, নিজে উপগ্ৰহ বনাই সেই ৰকেটেদি আমি উপগ্ৰহ নি পেলাই কক্ষপথত নি থ'ব পৰা হ'লোঁ। আৰু পিছলৈ এনেকুৱাই হ'ল যে আমাৰ ৰকেটত আমি পৃথিৱীৰ অন্য উপগ্ৰহও ওপৰলৈ পঠাব পৰা হ'লোঁ। এই গোটেইবিলাক কামৰ আঁৰত আছিলে এয়া APJ আব্দুল কালাম। সেইকাৰণে তেওঁ মিছাইল মেন হিচাপেও জানে। যি নহওক 2002 চনত তেখেত ভাৰতৰ 11th বা 11তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে। আৰু 2007লৈকে 5 বছৰ কাল তেওঁ ৰাষ্ট্ৰপতি হিচাপে আছিলে। 2007 যেতিয়া ৰাষ্ট্ৰপতি কাল শেষ হ'ল, তেতিয়া সকলোৱে ভাবিছিলে যে তেখেতে হয়তো আকৌ দ্বিতীয়বাৰৰ কাৰণে ৰাষ্ট্ৰপতি হ'ব বিচাৰিব, আৰু সকলো ৰেডি হৈ আছিলে তেওঁ ৰাষ্ট্ৰপতি বনোৱাৰ কাৰণে। তেওঁ ক'লে না, মই এবাৰেই মোৰ কাৰণে যথেষ্ট, মই আৰু এই পদত থাকিব বিচাৰে নাই। মোৰ তেওঁ এটা পেচা এটা আছিলে, মানুহক শিক্ষা দিয়া, ল'ৰা ছোৱালীৰ লগত শিকাৰুৰ লগত বহি কথা পতা, ষ্টুডেণ্টছৰ লগত আলোচনা কৰা, যে মই সেইটো কামলৈকে ঘূৰি যাম। গতিকে তেওঁ আৰম্ভ কৰিলে বা নতুন যাত্ৰা। তেওঁ স্কুললৈ যায়, কলেজবিলাকলৈ যায়, ইউনিভাৰ্চিটিবিলাকলৈ যায়, তাতে গৈ পেলাই ষ্টুডেণ্টবিলাকৰ লগত তেওঁ কথা পাতে। প্ৰত্যেকটো ষ্টুডেণ্টক কয় যে তোমালোকে মোক যিকোনো প্ৰশ্ন সুধিব পাৰা, আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ চেষ্টা কৰে। অতি পপুলাৰ বা আমাৰ খুব সকলোৰে প্ৰিয় আছিলে। ৰাষ্ট্ৰপতি হিচাপেও প্ৰিয় আছিলে, শিক্ষক হিচাপেও তেওঁ হ'ল অতিকে প্ৰিয়। এনেকৈ আহি পেলাই 2015 চনৰ 27 জুলাই 26 জুলাই তেওঁ আহি পেলাই গুৱাহাটীত পদাৰ্পণ কৰিলে। পদাৰ্পণ কৰাৰ পিছতে তেখেতক লৈ যোৱা গ'ল শ্বিলঙলৈ। IIM শ্বিলঙত তেওঁ IIM শ্বিলঙৰ ষ্টুডেণ্টবিলাকক এটা লেকচাৰ এটা দিব। তেখেতৰ লেকচাৰ শুনিবলৈ হল এখন লোকাৰণ্য, সকলোবিলাক আহি থিয় হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম আহিছে, তেখেতে আমাক আজি এতিয়া এড্ৰেছ কৰিব, তেখেতে বা আমাক নতুন কথা শিকাব। সকলোৰে উদগী হৈ ৰৈ থকাৰ মাজতে দেখা গ'ল যে তেওঁ গাটো যেন বেয়া, ঘপককৈ বাগৰি পৰিলে, আৰু দৌৰা দৌৰিকৈ লৈ যোৱা হ'ল ওচৰৰ এখন হস্পিটেলত। গৈ পেলাই ডিক্লেয়াৰ কৰিলে যে হি ইজ ন' মোৰ, বা হি ৱাজ ব্ৰট ডেড। আৰু তেনেকেই শ্বিলঙত আহি, সুদূৰ জন্ম হৈছিল ৰামেশ্বৰমত, দক্ষিণৰ এটা কোণত, আকৌ তেওঁ আহি পেলাই উত্তৰ পূবৰ এটা কোণত আহি পেলাই সেইদিনাখন নিজে ইয়াত আহি পেলাই দেহ ত্যাগ কৰিলে। আৰু তেওঁৰ সোঁৱৰণ কৰাৰ কাৰণে আজিৰ এই দিনটোত, তেখেতৰ জন্মদিনৰ দিনাখন 15 অক্টোবৰৰ দিনাখন ৱৰ্ল্ড ষ্টুডেণ্টছ ডে হিচাপে পালন কৰা হয়। আৰু ময়ো তেখেতৰ নিচিনা এজন ৰাষ্ট্ৰনেতা, এজন নীতি আদৰ্শত চলা, অতি নীতি আদৰ্শত চলা এজন ব্যক্তি বা এজন শিক্ষকৰ প্ৰতিও ময়ো মোৰ সন্মান জনাইছোঁ। আৰু আশা ৰাখিম আপোনালোকে কথাখিনি শুনি ভাল পালে, আৰু ইয়াতে মই ভিডিঅ' শেষ কৰিছোঁ। ধন্যবাদ।